প্ৰশাসন যন্ত্ৰ নাই। আকৌ ক'ব বিচাৰিছোঁ যে যোৰহাটত এতিয়া কোনো প্ৰশাসন যন্ত্ৰ নাই। যোৰহাটত কোনো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নাই। যোৰহাটত কোনো এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নাই। যোৰহাটত কোনো চাৰ্কুল অফিচাৰ নাই। প্ৰশাসন যন্ত্ৰ অচল। যোৰহাটৰ প্ৰশাসন যন্ত্ৰ অচল। তেওঁলোকৰ কাম হৈছে যে কোনোবা মন্ত্ৰী আহিলে তেওঁলোকৰ লগত ঘূৰা, মন্ত্ৰী নাহিলে তেওঁলোকৰ ঘৈণীয়েকৰ লগত ঘূৰা, বা নহ'লে তেওঁলোকৰ খুলখালিকৰ লগত ঘূৰা। গতিকে আমি দেখিছোঁ যে বিগত উপায়ুক্ত অশোক বৰ্মন ছাৰৰ দিনত আমি কিন্তু যথেষ্ট এটা ভাল প্ৰশাসন পাইছিলোঁ, সুপ্ৰশাসন পাইছিলোঁ। যিটো সময়ত অসম চৰকাৰে কৈছে যে সুশাসন হৈ আছে, সেই সময়ত কিন্তু আমি যোৰহাটত নিজে ওচৰৰ পৰা দেখিছোঁ যে যোৰহাটত কুশাসন অপশাসন চলি আছে। এই আপাহতে এই কথাটো ক'ব লাগিব যে যোৰহাটৰ চাৰ্কুল অফিচাৰে তেওঁ মাননি নাপালে একো কাম নকৰে। তেওঁ মাননি ডাইৰেক্টো নিবিচাৰে, নিদিলে কাম নকৰে। প্ৰত্যেকটো মাটি বাৰী পাৰ্মিশ্যন তেওঁ ৰিজেক্ট কৰে। চৰকাৰে ওপৰৰ পৰা নিৰ্দেশ দিলে যে তেওঁলোকে আচলতে গোটেইখিনি ডিছপ'জ অফ কৰিব লাগে। তেওঁলোকে টাইম মতে বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট নিদিয়ে। তেওঁলোকে কেতিয়াও কাৰোবাক লিগেল হেয়াৰ নিদিয়ে। তেওঁলোকে টাইমৰ পিছত টাইম ধৰি থাকে। তাতোতকৈ ইয়াতে কোনো 107, 145 CRPC কোনো কেছ ইয়াতে নচলে। যদিও পুলিচে পঠাওঁ, পুলিচে যদিও এটা এনকুৱাৰী ৰিপৰ্ট ইয়ালৈ পঠায়, আচলতে ইয়াতে ADC DC পাবলৈ নাই। গতিকে খুব দুখে জনাইছোঁ, আমি আচলতে আন্দোলনকাৰী মানুহ নহয়। তৎসত্ত্বে কিন্তু আজিৰ তাৰিখত আমি যোৰহাট জিলা প্ৰশাসনৰ বিৰুদ্ধে আমি বিক্ষেপগাৰ কৰিছোঁ, ধিক্কাৰ দিছোঁ। যোৰহাট জিলা প্ৰশাসনক আমি ধিক্কাৰ দিছোঁ, বিক্ষেপগাৰ কৰিছোঁ, আৰু তেওঁলোকক আমি সচেষ্ট কৰি দিব বিচাৰিছোঁ। লগতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ যে যোৰহাটৰ যিসকল আমাৰ DC, ADC, চাৰ্কুল অফিচাৰ সমূহ অঞ্চল ইয়াৰ পৰা তেওঁলোকক বদলি কৰক। সমূহ অঞ্চল তেওঁলোকক বদলি কৰক। ইয়াতে এনেকুৱা ADC ৰাখিছে মনজিৎ বৰকাকতি, তেওঁ ADC, তেওঁ কিন্তু পত্ৰদাৰ মিনিং নাজানে। আজি আমি যোৰহাট উকিল সন্থাৰ সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে বিগত প্ৰায় এবছৰ 1.5 বছৰ ধৰি যোৰহাট জিলা প্ৰশাসনৰ যি স্থবিৰতা, যি তেওঁলোকৰ অহৰ্মিকা, যি তেওঁলোকৰ লেহেমীয়া গতিৰ কাম কাজ বা যি অনিয়ম, এইবিলাকৰ বিৰুদ্ধে আমি আচলতে এই কৰ্ম ব্যস্ততাৰ মাজত আমি অৱস্থান ধৰ্মঘট কৰিছোঁ। আৰু তেওঁলোকক আমি দাবী উপস্থাপন কৰিছোঁ যে তেওঁলোকে যিবিলাক কাম কাজ তেওঁলোকে ৰাইজৰ বাবে কৰিব লাগে, তেওঁলোক পাব্লিক ছাৰ্ভেণ্ট, তেওঁলোকে মানুহক সময় দিব লাগে, মানুহক সময় দিয়া নাই। আৰু তেওঁলোকে আচলতে অলপ পঢ়া শুনা হ'ব লাগে। ইয়াত যিসকল ADC আছে তাৰে 2-এজন এনেকুৱা আছে যে তেওঁলোকে পত্ৰদাৰ মিনিং নাজানে। পত্ৰদাৰ মিনিং নজনা মানুহক ইয়াতে ৰেভিনিউ চাবলৈ দিয়া হৈছে। ইয়াতে যোৰহাটৰ যিজন DC, সেই DCজন তেওঁ পাবলৈ নাই। সেই যোৰহাটৰ DCজন ব্যস্ত থাকে, তেওঁ মন্ত্ৰীৰ লগত, নতুবা মুখ্যমন্ত্ৰীৰ পত্নীৰ লগত, নতুবা কাৰোবাৰ খুলখালিৰ লগত। গতিকে এই কথাবিলাকে আপাহত আমাৰ যোৰহাট জিলা উকিল সন্থাৰ কথাই নহয় যে যোৰহাটৰ নাগৰিকসকলক চৰম হাৰাশাস্তি ভোগ কৰিছে। ইতিমধ্যে দেখিছে যে আমি লিখিছোঁ যে হাৰাশাস্তি কৰিছে, হেৰেছমেণ্ট। তেওঁলোকে আচলতে যি অকৰ্মণ্যতা, যিটো ইনকম্পিটেণ্ট, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আৰু যোৰহাট জিলা প্ৰশাসনৰ এই যিসকল বিষয়া, DC, ADC, চাৰ্কুল অফিচাৰ সমূহ অঞ্চল ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰক, উৎখাত কৰক। আৰু যদিহে তেওঁলোকে ৰাইজৰ বাবে কাম কৰিবলৈ ইচ্ছা আছে, তেওঁলোকে অলপ পঢ়া শুনা কৰক, তেওঁলোকে নিজৰ কাৰ্যালয়ত কিছু সময় দিয়ক। নতুবা কিন্তু যোৰহাট উকিল সন্থাই তেওঁলোকৰ বিৰুদ্ধে এতিয়া নকওঁ, সেইটো সময়ে ক'ব, আমি আচলতে খুব কঠোৰতম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ যোৰহাটক যাক আমি গৌৰৱ কৰোঁ সাংস্কৃতিক ৰাজধানী, এই সাংস্কৃতিক ৰাজধানীৰ মাজমজিয়াত আমি যোৰহাট উকিল সন্থাৰ আজি প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছোঁ জনসাধাৰণৰ কাৰণে। আমি যি চাৰ্কুল অফিচত আমাৰ বহুতো কনিষ্ঠ অধিবক্তাই এই সৰু সুৰা কামবোৰে যোগেদি তেওঁলোকৰ প্ৰফেশ্যন জনসাধাৰণৰ কাৰণে সেৱা আগবঢ়ায়, কিন্তু তেওঁলোকে যিখিনি পৰিস্থিতিৰ সন্মুখীন হয় সেইখিনি বাৰে বাৰে আমাক ছেক্ৰেটাৰী বা আমাৰ প্ৰেচিডেণ্টৰ আগত এইবিলাক অৱগত
কৰে। আমি বাৰম্বাৰ কেইবাবাৰো আমি মেমৰেণ্ডাম দিছিলোঁ ডিচিক, তেওঁক লগ পাবলৈ আমাক 4বাৰকৈ আমি এটেম্প কৰিবলগীয়া হয়। আমি 4বাৰ 5বাৰমানত তেওঁক লগ কৰিবলৈ সক্ষম হওঁ। আমি কেইবাবাৰো ইতিমধ্যে আমি স্মাৰক দিছোঁ। তেওঁ এতিয়ালৈকে কোনো ক্ষেত্ৰতে আমাক এই ক্ষেত্ৰত আমাক তেওঁ কোনো ক্ষেত্ৰত আগ নবঢ়াৰ কাৰণে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আগবাঢ়িলোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমি চলাই যাম যদি তেওঁলোকৰ পৰা আমি বেয়া দুৰ্ব্যৱহাৰ পাওঁ। আমাৰ কেইবাজনো আমাৰ আগতেও আপুনি দেখিছে আমাৰ কেইবাজনো অধিবক্তাক তেওঁলোকে দুৰ্ব্যৱহাৰ কৰিছে। আমি এনেকুৱা দুৰ্ব্যৱহাৰ কেতিয়াও আমি আগতে পোৱা নাছিলোঁ আৰু এই দুৰ্ব্যৱহাৰ অধিবক্তাক কৰা দুৰ্ব্যৱহাৰ আমি কেতিয়াও সহ্য নকৰোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমি চলাই যাম যেতিয়ালৈকে তেওঁলোকে ব্যৱহাৰ উকিলক ব্যৱহাৰ কৰিব নাজানিব। ইয়াকে কৈ মই আজি মোৰ বক্তব্য ইমানতে